নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, কেইদিনমানৰ আগতে মই আপোনালোকক তিয়ঁহ কেনেদৰে ৰুইছিলোঁ আমি সেইটো দেখাইছিলোঁ। এই তিয়ঁহবোৰ বৰ্তমান ধুনীয়াকৈ ডাঙৰ হৈ আহিলে আৰু প্ৰডাকশ্যনো আমাৰ ষ্টাৰ্ট হৈ গৈছে, বজাৰত উলিয়াবলৈ সক্ষম হৈ আছে। বৰ্তমান 1 কেজি তিয়ঁত আমি 30 টকা কেজিকৈ বিকি আছোঁ। আপোনালোক কেনেকৈ তিয়ঁহ খেতিবোৰ লগাইছিলোঁ দেখিছিলে আপোনালোকে, যিটো আমি গজালি উলিয়াই ধুনীয়াকৈ ৰুইছিলোঁ। তাৰ ফলতে পুলিবোৰ খুব সোনকালে বাঢ়ি আহিলে, প্ৰায় এমাহমান নহওঁতেই ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ বাঢ়ি আহিলে আৰু প্ৰত্যেকটো তাৰমানে পাপতে এয়া দেখিছেনে তিয়ঁহ লাগিছে। প্ৰডাকশ্যন যথেষ্ট ভাল হৈছে, যিটো এতিয়া 30 টকা কেজি হিচাপে যথেষ্ট লাভটো হ'বলৈ সক্ষম হ'ম এই তিয়ঁহডোখৰতে। দেখিছেনে বন্ধুসকল, প্ৰথম এই তিয়ঁহডোখৰ সুৰংগ পদ্ধতিত লগাম বুলি ভাবিছিলোঁ, কিন্তু কিছুমান সময়ৰ অভাৱ হোৱাৰ কাৰণে কি হৈ গ'ল, সুৰংগ পদ্ধতি নকৰি পেলাই এনেকৈ জেং পাতি দিছোঁ। কিন্তু জেং দি দিয়াৰ কাৰণেও প্ৰডাকশ্যন অকণমানো কম অহা নাই আৰু ধুনীয়াকৈ উঠি আহিছে গছবোৰ। যিটো গছবোৰ ধুনীয়াকৈ বগাবলৈ পাৰিছে, জেংবোৰ যদি ঘনকৈ দিছোঁ, সেইকাৰণে তাৰমানে তিয়ঁহ গছবোৰ খুব সোনকালে বাঢ়ি গৈছে আৰু প্ৰডাকশ্যনো খুব সোনকালে লাগিছে আৰু তাৰমানে সদায় ছিঙি থাকিবলগীয়া হয়েই যিটো তিয়ঁহবোৰ। দেখিছেনে তিয়ঁহবোৰ ইমান ধুনীয়াকৈ চাইজৰ হৈছে তিয়ঁহবোৰ। বন্ধুসকল, আপোনালোকক তিয়ঁহ খেতিডোখৰ এনেকৈ দেখুৱাই দিলোঁ। ভিডিঅ'টো ভাল পাই লাইক শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।